নমস্কাৰ। আজি আমি আৰম্ভ কৰিলো হেংদাং আমাৰ গাঁও আমাৰ বজাৰ নামেৰে এটি অনুষ্ঠান। এই অনুষ্ঠানটি উপস্থিত থাকি আমাক আশীষ তথা উৎসাহিত কৰিলে মৰিগাঁও জিলাৰ মাননীয় উপায়ুক্ত মহোদয় শ্ৰীযুত ঋতুৰাজ বৰাদেৱে। এই অনুষ্ঠানত উপস্থিত থাকিল অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱাদেৱ, চেম্বাৰ্ছ অফ কমাৰ্চৰ ইন্দ্ৰাণী ককবিলদাৰ বাইদেউ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক লেলিন্দা, হিন্দু জাগৰণ মঞ্চ উত্তৰ অসম প্ৰান্তৰ মাননীয় সভাপতি মৃণাল লস্কৰদা আৰু সম্পাদক ৰঞ্জিত কলিতাদেৱ, মৰিগাঁও কৃষি বিষয়া মাধুৰাম পাটিৰি ছাৰো উপস্থিত থাকিল। সকলোৱে মিলি জুলি এই অনুষ্ঠানটিৰ আজি শুভ আৰম্ভণি কৰা হ'ল। আৰু আজি আমি জনাব বিচাৰিছো যে হেংদাং আমাৰ গাঁও আমাৰ বজাৰ অনুষ্ঠানটোৰ আৰম্ভণি তথা আমাৰ উদ্দেশ্য যাতে আপোনালোক সকলোৱে এই হেংদাঙৰ লগত মিলি হাতে হাত ধৰি আমি কাম কৰাৰ এক প্ৰেৰণা পাওঁ। সেইবাবে আমি এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো আৰু আশা ৰাখিছো এই উদ্দেশ্য আৰু লক্ষ্যৰ লগত আপোনালোকেও মিলি আমি নতুনকৈ অসমখনক সজাওঁ। তাৰে আশাৰে এই হেংদাং আমাৰ গাঁও আমাৰ বজাৰ এই অনুষ্ঠানটিৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে এইটো আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো। আচলতে আমি অনুষ্ঠানটোৰ কাৰণে এটা প্ৰস্তাৱনা আমি প্ৰস্তুত কৰিছিলো। এই প্ৰস্তাৱনা আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছো। নিবনুৱা সমস্যা সমগ্ৰ দেশৰ এক জ্বলন্ত সমস্যা, এই কথাটো আমি সকলোৱে স্বীকাৰ কৰো আৰু সত্য। অৱশ্যে নিবনুৱা সমস্যা সমাধানৰ কাৰণে চৰকাৰী বা বেচৰকাৰীভাৱে যি পদক্ষেপ লৈছে সেই পদক্ষেপক আমি নস্যাৎ কৰিব নোৱাৰো। কিন্তু প্ৰকৃতাৰ্থত আমাৰ যি স্বভাৱগত প্ৰবৃত্তি আছে যে আমি কম কষ্টত অধিক ধন উপাৰ্জনৰ কাৰণে চিন্তা কৰো, তাৰ কাৰণত হয়তো চাগে চৰকাৰী আৰু বেচৰকাৰী যি সহযোগিতা তেওঁলোকৰ পদক্ষেপ হয়তো কৰবাত বিফল হয়। তো আমাৰ উদ্দেশ্য আছে যে আমি কেনেকৈ কাম কৰি স্বাৱলম্বী হ'ব পাৰিম। তো তাৰ কাৰণে আজিৰ তাৰিখত উচ্চ অভিলাষী যি চাকৰি নামৰ শব্দ, এই শব্দৰ পিছত আমি প্ৰত্যেকজন যুৱক যুৱতী আমি দৌৰি থকা আমি দেখিবলৈ পাওঁ। আচলতে চাকৰি পাম কিমানে? চাকৰি সম্ভৱ জানো আমাৰ সকলোৰে বাবে? ইয়াৰ বাস্তৱ ভিত্তি কি? এই কথাটো আমি অনুভৱ কৰিব পাৰিব লাগে। কাৰণ এটা চাকৰি পাবৰ কাৰণে এজন যেতিয়া ব্যক্তি এটা চাকৰি পায় তাৰ সময়সীমা 60 বছৰলৈ থাকি যায়। প্ৰত্যেক দিনাখনে জন্মৰ আমি সংখ্যা যদি চাবলৈ যাওঁ 1 লাখ জন্ম হয়। তো গতিকে সেই খালী ঠাইবিলাক পুৰাবৰ কাৰণে যি আমাৰ জনসংখ্যা বিস্ফোৰণ ই কোনো কাৰণত সম্ভৱ নহয়। তাৰমানে আমি কোনোবাই চাকৰি কৰিব পাৰিম, কোনোবাই ব্যৱসায় কৰিব লাগিব, কোনোবাই সৰু সৰু ৰোজগাৰ কৰিব লাগিব, কোনোবাই খেতি কৰিব লাগিব ইত্যাদি ইত্যাদি। তাৰমানে আমাৰ স্বাৱলম্বনৰ কাৰণে আমাৰ অৰ্থ উপাৰ্জনৰ একমাত্ৰ আহিলা চাকৰি হ'ব নোৱাৰে। তো সেইকাৰণে সৰু সৰু কিছু কামত আমি মনোনিৱেশ কৰিব লাগিব। গতিকে আমি কেতিয়াবা দেখিছো যে আমি হয়তো বহিৰাজ্যত সৰু সৰু কামৰ কাৰণে আমি গুচি গৈছো আৰু তাৰ পৰা গুচি আহি আমি ইয়াত অনুভৱ কৰিছো যে আচল সত্যটো আমি অনুভৱ কৰিছো, কিন্তু আমি তাৰ পৰিৱৰ্তে কোনো ধৰণৰ স্থানীয় পৰ্যায়ত কিবা কৰাৰ মানসিকতা আমি গঢ় লোৱা দেখা পোৱা নাই। আৰু কেতিয়াবা আমি চিঞৰি চিঞৰি নিজকে দুখিছো, আমি নিজকে আমি দুখি আছো। কিন্তু প্ৰকৃত সত্যটো কি? প্ৰকৃত সত্য এটাই যে আমি স্থানীয় পৰ্যায়ত কাম কৰি স্বাৱলম্বী হ'ব নোৱাৰিলে আমি নিবনুৱা সদায় হৈ থাকিব লাগিব। ৰাস্তা বিচাৰি যেনেদৰে এজন অন্ধ ব্যক্তিয়ে কোনো পথাচাৰীৰ সঁহাৰি বিচাৰি ফুৰে, ঠিক তেনেদৰে আমিও কেতিয়াবা দিশহাৰা হৈ আমি ঘূৰি ফুৰো, কিন্তু সময়ে সময়ে আমি কেতিয়াবা অসমীয়া বুলিও আমি গৰজি উঠো। তো আচলতে আজিৰ তাৰিখত আমাৰ আন্দোলন ক'ত হ'ব লাগে? আজি আমাৰ আন্দোলন হয় ৰাজপথত, কিন্তু আমাৰ অসমীয়াৰ আন্দোলন ৰাজপথত নহয়। অসমীয়াৰ আন্দোলন হ'ব লাগে বজাৰত, অসমীয়াৰ আন্দোলন হ'ব লাগে পথাৰত। তো সেইকাৰণে আমি আশা কৰিছো যে হেংদাং আমাৰ গাঁও আমাৰ বজাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি যিমান পাৰো অধিক সংখ্যক যুৱক যুৱতী আমি জড়িত হ'ব লাগে। আমি সৰু সৰু কিছুমান কৰ্মত আমি জড়িত হ'ব লাগিব। আমি কোনোবাই যদি শাক পাচলি বিক্ৰী কৰিব পাৰো, কোনোবাই মাছ বিক্ৰী কৰিব, কোনোবাই মাংস বিক্ৰী কৰিব পাৰো,
আজি ঘৰে ঘৰে গৈ ব্যৱসায় কৰাৰ এটা প্ৰৱণতা আজি গোটেই দেশতে আজি আমি দেখিবলৈ পাওঁ। তো এই সৰু সৰু কামবিলাকত এখন ঘৰত প্ৰয়োজনীয় যি ন্যূনতম সামগ্ৰী আছে তাক ঘৰত গৈ দি হোৱাৰ এটা যদি প্ৰচেষ্টা আমি ল'ব পাৰো, সেই কৰ্মটো আমি বহুখিনি যুৱক যুৱতী আমি কৰ্ম সংস্থাপন পাব পাৰো। আমি কৃষি কৰ্মত জড়িত হ'ব পাৰো। আমি নিবনুৱাৰ কোনো যুক্তিয়ে নাই। আমাৰ হাতত আজিৰ তাৰিখত প্ৰত্যেকটো পৰিয়ালত নাই বুলিও 5ৰ পৰা 10 বিঘা খেতিৰ মাটি আছে। আজি খেতিৰ মাটিত আমি এবাৰ খেতি কৰি পেলাই সেই মাটি পেলাই ৰাখি থৈছো আৰু সামান্যতম কিছু শাক পাচলি বিচাৰি আমি ক'ত হাত পাতি আছো, এই কথাটো আমাৰ সহজে অনুমেয়। তো সেইকাৰণে আমি বিচাৰিছো যে সৰু সৰু কিছু ৰোজগাৰমুখী কামত যদি আমি নিজকে জড়িত কৰাব পাৰো, তেতিয়াহ'লে নিশ্চিতভাৱে আমি স্বাৱলম্বী হ'ব পাৰিম। যেতিয়া অসম আন্দোলন হৈছিল, অসম আন্দোলনৰ পাছতো অসমীয়া সেই একেটা পন্থাই অৱলম্বন কৰিছিল আৰু সেই সময়ত সৰু সৰু ৰোজগাৰত অসমীয়া স্বাভিমানী ডেকাসকলে তাতে জড়িত হৈ পৰিছিল, কিছুৱে লাভৱানো হৈছিল। কিন্তু কিছুদিনৰ পাছত আমাৰ এই আবেগ খন্তেকীয়া বুলি এনেই বিবেচিত হয়, সকলোৱে কৈ থাকে। আৰু সেই আবেগৰ কাৰণে হয়তো চাগে অসম আন্দোলনৰ সময়ত আমি যিদৰে আমি মনোনিৱেশ কৰিছিলো কামত, আৰু লাহে লাহে সেই পৰিক্ৰম আমি পাহৰি গলো আৰু শেষত যাক খেদিবলৈ আমি অসম আন্দোলন কৰিছিলো তেখেতসকলকে অসমৰ অৰ্থনীতি, তেখেতসকলৰ হাততে অসমৰ বজাৰ, অসমৰ পথাৰ সকলোবিলাক তেওঁলোকক গতাই দিয়া হ'ল। আমি নিবনুৱা নহম জানো? এয়া কিহৰ ইংগিত? আমি কিমান দিনলৈ বাদ চাম? আৰু কথাই প্ৰতি আমি এটা কথা কৈ থাকো, আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। কিন্তু কি এই হেংদাং? অসমীয়াই হাতত হেংদাং কেতিয়া তুলি লব? নিশ্চিতভাৱে এই হেংদাং মোগলক খেদাৰ দৰে লাচিতে ব্যৱহাৰ কৰা সেই হেংদাঙৰ কথা মই ক'ব খোজা নাই। মই বিচাৰিছো সেই হেংদাং ৰূপী অসমীয়াই আজিৰ তাৰিখত কৃষি কৰ্মক নিজৰ হাতত তুলি লওক, নিজৰ বজাৰখন নিজৰ হাতত তুলি লওক। এয়াই হ'ব আজিৰ তাৰিখৰ প্ৰকৃত হেংদাং, আৰু এয়াই হৈছে হেংদাঙৰ বাস্তৱ সত্য। আৰু সেইকাৰণে আমি কওঁ যে এই হেংদাং আমাৰ গাঁও আমাৰ বজাৰ নামেৰে যি আমি অনুষ্ঠান আৰম্ভণি কৰিছো, এই হেংদাঙে আমাক সকলোকে সংস্থাপন দিয়ক, সকলোৱে আমাক আশীৰ্বাদ প্ৰদান কৰক। সমূহ যুৱক যুৱতী আহি আমি লগ হৈ একেটা মঞ্চত উচ্চ মানৰ প্ৰশিক্ষণ, এটা নিৰ্দিষ্ট কৰ্ম পদ্ধতিৰ মাজেৰে সকলোৱে একেলগে লগ লাগি হাতে হাত ধৰি আমি অসমৰ অৰ্থনীতি, অসমৰ বজাৰ, অসমৰ পথাৰ গোটেই বিলাকতে থাকে যাতে আমি লগ হৈ প্ৰকৃত অসমীয়াগিৰি আমি প্ৰদৰ্শন কৰিব পাৰো, এয়া হৈছে আমাৰ পদক্ষেপ। গতিকে এই পদক্ষেপৰ প্ৰতি আমাক সকলোৱে যথেষ্ট পৰিমাণে আমাক সহযোগিতা আগবঢ়াইছে। আমি আশা ৰাখিছো এই হেংদাঙৰ মঞ্চত আমি সকলোৱে জড়িত হৈ লাচিতৰ যি বীৰত্ব আৰু সাহস, এই বীৰত্ব আৰু সাহসক আমি হেংদাঙৰ মজিয়াৰ পৰাই আমি বিশ্বৰ বুকুত আমি পৰিচয় কৰি দিম যে সঁচাকে আমাৰ গাত লাচিতৰ তেজ আছে। আৰু কথাই প্ৰতি যেতিয়া আমাৰ ৰাজনীতিবিদসকলে এটা কথা কৈ থাকে যে এয়া হৈছে শৰাইঘাটৰ শেষ ৰণ, শৰাইঘাটৰ শেষ ৰণ, সেইবিলাক আচলতে কি? এটা ৰাজনৈতিক বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁলোকে মানুহক আৱেগিক কৰি তোলা এক প্ৰকাৰৰ বাক্য। কিন্তু প্ৰকৃততে সেয়া এক বাক্যহে। আজি কৰোণা মহামাৰীৰ সময়ত যেতিয়া আমি সকলো ঘৰতে আবদ্ধ হ'বলগীয়া হ'ল, তেতিয়া বহুতে নিজৰ নিজৰ সৰু সুৰা কামবিলাক বন্ধ ৰাখিবলগীয়া হ'ল, যাৰ কাৰণে এসাঁজ ভাতৰ কাৰণে হয়তো আমি কোনোবাই কান্দিবলগীয়া হ'ল, যাৰ কাৰণে সহায়ৰ বাবে নানা ধৰণৰ সকলো দল সংগঠনে আগবাঢ়ি আহিল, সকলোকে যিমান পাৰে সহযোগিতা কৰিলে। এতিয়া প্ৰশ্নটো হ'ল আনৰ সহযোগিতাত কিমান দিন চলিব? এয়া স্বাভিমানী অসমীয়াৰ কি ৰূপ? তো সেইকাৰণে আমি ক'ব বিচাৰো যে কৰোণা মহামাৰীয়ে যি শিক্ষা আজি গোটেই সমাজক দিলে, তাক যদি আমি দীৰ্ঘকালীনভাৱে যদি আমি ৰক্ষা কৰি চলিব লাগে, তেতিয়াহ'লে এটাই কথা কওঁ, এয়াহে প্ৰকৃততে অসমীয়াৰ বাবে শৰাইঘাটৰ শেষ ৰণ। এই সময়তো যদি আমি কথাবিলাক বুজি আমি যদি আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে হয়তো আমি কেতিয়াও আগবাঢ়িব নোৱাৰিম। সেইকাৰণে মই নমস্কাৰ জনাই সকলোকে মই আগ্ৰহ প্ৰকাশ কৰিছো, সকলো যুৱক যুৱতী আমি সকলোৱে এই হেংদাঙৰ মজিয়াত আমি সকলোৱে ঐক্যবদ্ধ হৈ সৰু সৰু কামবিলাকত আমিয়ে নিয়োগ হ'ব লাগিব। কেৱল সৰু সৰু বুলিয়েই নহয়, আমাৰ চিন্তাত ক্ৰমান্বয়ে ডাঙৰ কৰি কৰি এটা সময়ত সম্পূৰ্ণ বজাৰ অসমীয়াৰ দখলত অনাৰ এক প্ৰচেষ্টা আমি কৰিব লাগিব। আৰু সেইকাৰণে আমি আশা ৰাখিছো যিসকল উদ্যোগী আছে, যিসকলে বিভিন্ন কৰ্মত জড়িত হৈ আছে, আন এচাম উদ্যোগী আছে যিসকলে নতুনকৈ ওলাই আহিবলৈ তেওঁলোকে ভাবি আছে, মনতে চিন্তা পুহি ৰাখিছে, কিন্তু তেওঁলোকে সাহস পোৱা নাই। আমি সকলোকে সাহস দিব বিচাৰিছো। আমি সকলোৱে মিলি পুৰণি সকলো উদ্যোগী মিলি, সকলো খেতিয়ক মিলি
আনহাতে আমি যদি চাবলৈ যাওঁ কিছুমান সৰু সৰু কামত আমি কেতিয়াবা আমাৰ দক্ষতা থাকিলেও আমি কেতিয়াবা কৰ্ম বিমুখ হৈ আমি ঘৰত বহি থাকিবলগীয়া হয় সৰু সৰু কাম যেনে এজন ইলেক্ট্ৰিচিয়ান যেনে এজন কাঠৰ মিস্ত্ৰী যেনে এজন পাকা মিস্ত্ৰী যেনে এজন পাইপ মিস্ত্ৰী এই সকলোবিলাকে নিৰ্দিষ্ট সময়ত কাম পায় কিন্তু অন্যান্য সময়ত আমি বহি থাকিবলগীয়া হয় আৰু ক'ৰবাত আমি দেখিবলৈ পাওঁ এই সুযোগ যিসকলক খেদিব লাগে বুলি আমি ৰাজপথত আন্দোলন কৰি থাকো তেওঁলোকে তাৰ মুনাফাটো লৈ আছে গতিকে এই মুহূৰ্তত আমাৰ কৰণীয় কি আমি যদি এতিয়াও চকু বন্ধ কৰি যদি আমি থাকো তেতিয়াহ'লে আমি প্ৰকৃত সত্যক উপলব্ধি নকৰি যদি আমি ৰৈ যাওঁ তেতিয়াহ'লে কোনো দিনাখন আমি সফল হ'ব নোৱাৰিম কেতিয়াও সফল ব্যৱসায়ী হ'ব নোৱাৰিম গতিকে আমি আবেগ অসমীয়া স্বাভিমানী এই সকলোবিলাক আমাৰ চলি থাকিব কিন্তু তাৰ লগে লগে ব্যৱসায়িক ক্ষেত্ৰখনতো আমাৰ যে কৰণীয় আছে ব্যৱসায়িক ক্ষেত্ৰখনত জড়িত হৈ যে আমিও স্বাৱলম্বী হৈ থাকিব পাৰো আমি যে প্ৰকৃতাৰ্থত স্বাভিমানী অসমীয়া হিচাপে চিনাকি হ'ব পাৰো এয়া হৈছে সম্পূৰ্ণ সুযোগ তো সেইকাৰণে আশা ৰাখিছো আমি সকলোৱে বাস্তৱ উপলব্ধি আমি সাৰোগত কৰি সকলোৱে আগবাঢ়ি আহি সততাৰে আমি কাম কৰিবৰ কাৰণে শিকিব লাগিব আৰু আমি কথাবিলাক আৱেগিক নহয় আমি যুক্তিৰে বিচাৰ কৰি পেলাই আগবাঢ়ি আহিব লাগিব আমি হেংদাং আমাৰ গাঁও আমাৰ বজাৰ তৰফৰ পৰা কিছু লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰিছিলো যে নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপন নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ এইখন হৈছে উমৈহতীয়া মঞ্চ যিখন মঞ্চত প্ৰত্যেকজন নিবনুৱাই আহি জড়িত হ'ব পাৰে বজাৰ ব্যৱস্থাত স্থানীয় যুৱক যুৱতীৰ অংশগ্ৰহণ যাতে আমাৰ যি বজাৰ ব্যৱস্থা আছে বজাৰ ব্যৱস্থাত আমি ঘৰতে বহি নাথাকি যদি ঘৰৰ ওচৰৰ তিনিআলিটোত যদি আমি কিছু সামগ্ৰী আমি বিক্ৰীৰ ব্যৱস্থা কৰিব পাৰো সেয়াই হৈছে বজাৰ ব্যৱস্থাৰ অংশগ্ৰহণ আমি গাঁৱত উৎপাদিত যদি ফল মূল শস্যবিলাকক যদি একগোট কৰি আমি বিক্ৰীৰ ব্যৱস্থা কৰোঁ সেয়াই হৈছে বজাৰ ব্যৱস্থাত আমাৰ অংশগ্ৰহণ কৃষি কৰ্মৰ বাবে যুৱক যুৱতীৰ উদগনি যোগোৱা আৰু কৃষিজাত সামগ্ৰী বিক্ৰীৰ বাবে নিৰ্ভৰযোগ্যতা প্ৰদান ব্যৱস্থা যাতে আমাৰ এজন উদ্যমী যুৱকে কৃষি কৰ্মত আহিবলৈ আগ্ৰহী হয় তেওঁ সহযোগ কৰা হয় এয়া হৈছে হেংদাঙৰ প্ৰচেষ্টা আৰু কৃষি কৰ্ম কৰাৰ পিছত যি ফচল উৎপাদিত হ'ব সেই ফচল বিক্ৰীত আমি সহযোগিতা কৰিব লাগিব আৰু সেইকাৰণে এই মঞ্চখনৰ গঠন কৰা হৈছে কোনোবাই ফচল বিচাৰি ফুৰিছে কোনোবাই ফচলৰ খেতি কৰি ৰৈ আছে তেওঁ গ্ৰাহক বিচাৰি পোৱা নাই এই দুয়োটা দলৰ মাজত যদি আমি বাস্তৱিকভাৱে যোগসূত্ৰ স্থাপন কৰি দিব পাৰো তেতিয়াহ'লে এজন কৃষকৰ জন্ম হ'ব আৰু আনফালে এজন দোকানীৰ জন্ম হ'ব এজন বেপাৰীৰ জন্ম হ'ব গতিকে এই কামবিলাকত আমি যোগসূত্ৰটো স্থাপন কৰি আমি একেলগে আগবাঢ়ি যোৱাৰ প্ৰেৰণা এই মঞ্চৰ পৰা আমি ল'ব লাগিব ঘৰুৱা ব্যৱহাৰ্য নিম্নতম প্ৰয়োজনীয় সামগ্ৰী আমি ঘৰতে প্ৰস্তুত কৰিব লাগে আমাৰ ঘৰৰ কাণত যদি অকণমান খালী ঠাই আছে সেই ঠাইখিনিত আমি কেইটামান শাক পাচলিৰ গুটি সিঁচি আমি ঘৰৰ প্ৰয়োজন নিম্নতমখিনি আমি ঘৰতে উৎপাদন কৰি ল'ব পাৰোঁ এই ব্যৱস্থাৰ বাবে আমি সজাগতামূলক কিছু ব্যৱস্থা আমি নিশ্চিতভাৱে হাতত আমি ল'ব লাগিব আমাৰ সমাজত আমি দেখিবলৈ পাওঁ যে ঘৰে ঘৰে চুবুৰীয়ে চুবুৰীয়ে প্ৰত্যেকগৰাকী মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আজি আত্মসহায়ক গোটৰ মহিলাসকলে কাম কৰিবলৈ বিচাৰে কিন্তু তেওঁলোকৰ মাজত বজাৰখন নাই তেওঁলোকে আচাৰ বনাব জানে তেওঁলোকে আমাৰ অসমীয়া শিপিনী আমাৰ অসমীয়া মহিলাৰ তেজত যি কলা লুকাই আছে যাক আমি শিপিনী বুলি কওঁ প্ৰত্যেকগৰাকী মহিলাই এই উদ্যোগটোৰ লগত জড়িত হ'ব পাৰে কিন্তু প্ৰশ্ন হ'ল তেওঁলোকে বেচিব ক'ত যাৰ কাৰণে এগৰাকী মহিলাই 10যোৰ চাদৰ মেখেলা 10খন ৰুমাল 100খন গামোচা বনাব 10বাৰ ভাবে যে তাৰ উচিত মূল্য পাম নে নাপাম এই ক্ষেত্ৰত কিন্তু মহিলাসকলৰ কিছু কৰণীয় আছে যে এখন গামোচা বনাই যদি তেওঁলোকে 200 টকা মাৰ্কেট প্ৰাইচ ধৰি থৈ দিয়ে তেতিয়াহ'লে বজাৰত উপলব্ধ 30-40 টকা গামোচাখন নিশ্চিতভাৱে মানুহে ল'ব তাৰ কাৰণে আমি সেই 30 টকীয়া 40 টকীয়া দৰত আমি লোকেল উৎপাদন আমি বিক্ৰী কৰিব নোৱাৰো কিন্তু এটা সম্ভাৱনাযুক্ত এটা উচিত মূল্য আমি বিচাৰিব পাৰোঁ আমি এই প্ৰচেষ্টাৰ জৰিয়তে মহিলাসকলৰ আত্মসহায়ক গোটৰ জৰিয়তে উৎপাদিত প্ৰত্যেকটো সামগ্ৰীক যাতে আমি বজাৰলৈ লৈ আহিব পাৰোঁ তাৰ বাবে আমি আৰম্ভ কৰিছো এই পদক্ষেপ আৰু এই মঞ্চখন হওক হেংদাং আমাৰ গাঁও আমাৰ বজাৰ ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে যুৱক যুৱতীসকলক উৎসাহিত কৰা কিছু সময় আগত যিটো বিষয় আলোচনা কৰিছিলো যে সৰু সৰু যিবিলাক ৰোজগাৰ থাকিব এই ৰোজগাৰসমূহত আমাৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব লাগে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে গাঁৱত
আমি দেখি আছো যে গাঁৱত ইমানবিলাক সামগ্ৰী উৎপন্ন হয়, আমি নভবাকে কিছুমান বজাৰ আমি কৰিব পাৰোঁ, যাৰ বাবে আমি হয়তো আজিৰ তাৰিখত আমি নিবনুৱা হৈ আছো, যিবিলাক কথা আমি উপলব্ধি কৰা নাই। আমাৰ তামোল হয়, পাণ হয়, নাৰিকল আছে, এইকেইটাতো তাৰ কাৰণে কোনো সাৰ পানী দি থাকিব নালাগে। তো এই বস্তুবিলাক স্বাধীন চিতীয়াভাৱে নিজস্বভাৱে প্ৰাকৃতিকভাৱে এইবিলাক হৈ থাকে, কিন্তু এই বজাৰখন আমি ল'ব পাৰোঁ। তো সেই বজাৰখন কিজানি আমি কাৰোবাৰ হাতত আমি গতাই দিছোঁ। গতিকে অসম আন্দোলনৰ সেই মুহূৰ্ত আৰু আজিৰ তাৰিখৰ এই মুহূৰ্তৰ মাজত কিন্তু আমি পাৰ্থক্য বুজি পাব লাগিব। গতিকে আমি ইমান শিকিছোঁ, ঠেকি যদি আজিৰ তাৰিখত আমি হাতে কামে আগবাঢ়ি নাহোঁ, তেতিয়াহ'লে কিন্তু আমি কেতিয়াও লাভৱান হ'ব নোৱাৰিম। উৎপাদক আৰু গ্ৰাহকৰ মাজত এটা যোগসূত্ৰ স্থাপন, এইটো হৈছে হেংদাঙৰ মূল উদ্দেশ্য। তো যাৰ বাবে আমি কৈছোঁ যে পুৰণি সকলো উদ্যোগীক আমি একলগ কৰি এজনৰ যি প্ৰয়োজন আছে তাক আনজনৰ পৰা যোগান, এই ব্যৱস্থাটোক আমি বিশেষভাৱে উদগনি আমি যোগাব বিচাৰোঁ। আৰু কৰ্ম কৰিবৰ কাৰণে আমি যেতিয়া কেতিয়াবা হীনমন্যতাত ভোগোঁ, কেতিয়াবা অকলশৰীয়া অনুভৱ কৰোঁ, যাতে আমাৰ মাজত কোনো ধৰণৰ অকলশৰীয়া হীনমন্যতা এইবিলাকে স্থান নাপায়, তাৰ বাবে আমি একেলগে একেটা মঞ্চত একেটা পৰিচয়েৰে হেংদাং নামেৰে আমি সকলোৱে যদি একেলগে থাকি যাওঁ, তেতিয়াহ'লে কেতিয়াও আমাৰ মনত এনেকুৱা অনুভৱ নাহে যে মই অকলশৰীয়া। আমি সকলোৱে একেলগে থাকিব লাগিব। একেলগে থকাৰ সাহস প্ৰেৰণাই হৈছে হেংদাং। ক্ষুদ্ৰ কৃষকত বজাৰকৰণত সুবিধা, যে আমাৰ ঘৰতে ৩-৪ জোপা জলকীয়া আছে, 5 জোপা নেমু আছে, নিজৰ ঘৰৰ প্ৰয়োজনীয়খিনি হোৱাৰ পাছত যিখিনি অতিৰিক্ত ৰয় সেইখিনি বিক্ৰীৰ কাৰণে কেতিয়াবা আমাৰ লাজ লাগে যে আমিনো বজাৰলৈ 5 হালি নেমুকে লৈ যাম। কেতিয়াবা আমাৰ ঘৰত 1 কিলো জলকীয়া আমি বেচিব পৰা আমাৰ এনেকুৱা মনত ভাৱ থাকে 1 কেজি জলকীয়াকে বেচিবলৈ যাম নে। কিন্তু যদি তেনেকৈ 1 কেজিকে 100 ঘৰ পৰা আমি কালেকশ্যন কৰিব পাৰোঁ, তেতিয়াহ'লে সেয়া হ'ব 1 কুইণ্টল। আৰু সেই 1 কুইণ্টল জলকীয়া বিক্ৰীৰ কাৰণে নিশ্চিতভাৱে বজাৰ হ'ব পাৰে। আৰু সেইকাৰণে তেনেকুৱা কামবিলাকত আমাৰ এই যুৱকসকলে আগবাঢ়ি যাব লাগিব। সেইকাৰণে কৈ আছো যে প্ৰত্যেকটো পঞ্চায়ত পৰ্যায়ত গাঁৱে গাঁৱে 2-3 জন ল'ৰাই আমাৰ গাঁৱৰ নিম্নতমখিনি যোগান ধৰিবৰ কাৰণেও চাগে আজিৰ তাৰিখত আমি বেলেগৰ ওচৰত হাত পাতি থাকিব লাগে, যিটো কাম দৰাচলতে আমি নিজেই কৰিব পাৰোঁ। গতিকে আমাৰ স্বভাৱ সলনি কৰি আমি এই নিম্নতম প্ৰয়োজনীয়খিনিৰ কাৰণে নিজৰ কৰ্ম সংস্থাপনৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। নগৰাঞ্চলত উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ব্যৱস্থা, আমাৰ গাঁৱত যিবিলাক সামগ্ৰী উৎপাদন হয় সেই উৎপাদিত সামগ্ৰীসমূহক আমি নগৰত কেনেকৈ লৈ আহিব পাৰোঁ, গাঁৱৰ পইচা কেনেকৈ গাঁৱত জমা থাকিব, নগৰৰ পইচা কেনেকৈ গাঁৱত লৈ যাব পাৰে, সেই ৰাস্তাটো আমি বাছি উলিয়াব লাগিব। তো পথাৰত যিদৰে আমি খেতি কৰিলে আমি আলি লগাই থৈ দিওঁ, আলি লগোৱাৰ কাৰণটো কি, যে আমাৰ পানীখিনি যাতে বেলেগত গুচি নাযায়, কিন্তু বেলেগৰ পানীখিনি আমাৰ ইয়াত অহাত আপত্তি নাই। ঠিক তেনেকুৱাকে আমি প্ৰত্যেকখন গাঁৱে গাঁৱে আলি লগোৱাৰ ব্যৱস্থা কৰিব লাগে। প্ৰত্যেকটো পঞ্চায়তে আলি লগোৱাৰ ব্যৱস্থা কৰিব লাগে, যাতে আমাৰ গাঁৱৰ পইচা গাঁৱতে ৰয়। তো গাঁৱতে যি খাইছোঁ, যি প্ৰয়োজন, যাতে আমি গাঁৱৰ যুৱকসকলে যোগান ধৰিব পাৰোঁ, সেই পইচা যাতে বাহিৰত ওলাই গুচি নাযায়, সেই চেষ্টা আমি কৰিব লাগিব। সেইকাৰণে নাম থিৰাং কৰিছোঁ আমাৰ গাঁও আমাৰ বজাৰ, আমাৰ গাঁও আমাৰ বজাৰ আমাৰ অধিকাৰ। তো এই কথাটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। কুটিৰ শিল্পৰ প্ৰতি আমি আগ্ৰহ প্ৰকাশ কৰিব লাগিব। আমি বাঁহ বেতৰ কাম, আজিৰ তাৰিখত আমি বহুতো তেনেকুৱা লোক আমি দেখিবলৈ পাওঁ যাৰ হাতত কলা আছে, যি এখন বিচনী বনাব পাৰে, যি ডলা চালনী সদা পাচি ইত্যাদি ইত্যাদি বিক্ৰী কৰি তেওঁ স্বাৱলম্বী হ'ব পাৰে। কিন্তু তেওঁৰ চিন্তা হৈছে মই বেচিম ক'ত, এই সমস্যাটো থাকে। তো এই ক্ষেত্ৰত আমি সকলোকে আমি লগত লৈ আগবাঢ়িব বিচাৰিছোঁ যে সকলোৱে আপোনালোক যাৰ যি যোগ্যতা আছে, যাৰ যি কলা কৌশল যি আছে, আপোনালোকে প্ৰডাকশ্যন লাইনত গুচি উৎপাদন কৰক, আৰু সেই উৎপাদিত সামগ্ৰী বিক্ৰীৰ কাৰণে হেংদাং আগবাঢ়ি আহিব আপোনাক সাহস যোগাবলৈ। গতিকে সেইবিলাকতো আমি মন কাণ দিব লাগিব, সেইবিলাকো আমি হাতে কামে কৰি দেখাব লাগিব। ব্যক্তিৰ দক্ষতা অনুসৰি আমি কৰ্মৰ ব্যৱস্থাৰ কথা কৈছোঁ, যে যাৰ যিটো যোগ্যতা আছে সেই যোগ্যতাৰ আধাৰত যদি আমি তেওঁ কাম দিয়াৰ চেষ্টা কৰিব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে আমি সকলোৱে আগ্ৰহী হ'ম। আৰু স্থানভেদে সম্ভাৱনাযুক্ত সামগ্ৰী উৎপাদনত উদগনি যোগোৱা, ঠাই বিশেষে আমি এনেকুৱা কিছু পদ্ধতি ল'ব পাৰোঁ। এই যে নেমুৰ কথাটো কৈছিলোঁ, যে এঘৰ মানুহত যদি নেমু অলপ আছে, ঠিক তেনেকে আমি এটা অঞ্চল যদি নেমুৰ কাৰণে বিখ্যাত কৰি তুলিব পাৰোঁ, কিছুমান অঞ্চল যদি আমি কলৰ খেতি কৰি কলৰ কাৰণে বিখ্যাত কৰি তুলিব পাৰোঁ, কিছুমান অঞ্চল যদি আমি আনাৰসৰ কাৰণে বিখ্যাত কৰি তুলিব পাৰোঁ, কিছুমান ঠাই যদি আমি গোমধান, কিছুমান ঠাই যদি মাকৈ ইত্যাদি কিছুমান ধান
মৰাপাট ইত্যাদিৰ কাৰণে যদি আমি সুকীয়াকৈ নিৰ্দিষ্টকৈ যদি আমি ডেভেলপ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে সেই অঞ্চলৰ মানুহখিনিয়ে মাৰ্কেটিঙৰ কোনো অসুবিধা নাপায়। তো সেইকাৰণে আমাৰ উদ্দেশ্যটো হৈছে সম্ভাৱনাযুক্ত সম্ভাৱনাপূৰ্ণ যি উৎপাদিত সামগ্ৰী থাকিব তাক স্থান কাল ভেদে তাক আমি নিৰ্দিষ্টতা প্ৰদান কৰিব বিচাৰিছোঁ যাতে আমি ভৱিষ্যতৰ বজাৰখন আমি সুন্দৰভাৱে আমি ল'ব পাৰোঁ। গতিকে সকলোকে মই নমস্কাৰ যাচিছোঁ। হয়তো এক আৰম্ভণি হৈছে হেংদাং আমাৰ গাঁও আমাৰ বজাৰ। গতিকে নিশ্চিতভাৱে আপোনালোকৰ দিহা পৰামৰ্শ তথা শুভেচ্ছা আমাক বিশেষভাৱে প্ৰয়োজন হ'ব। আমি পৰৱৰ্তী সময়ত এই হেংদাং চেনেলটোৰ জৰিয়তে আমাৰ মাজত যিবিলাক উদ্যোগীয়ে সৰু সৰু কাম কৰি আছে, যিবিলাক উদ্যোগীয়ে নানা ধৰণৰ ব্যৱসায় বাণিজ্যত জড়িত হৈ আছে, তেওঁলোকৰ সেই উদ্যোগ তেওঁলোকৰ সেই উদ্যমক আৰু উৎসাহিত কৰাৰ নিমিত্তে আমি ইউটিউব চেনেলৰ জৰিয়তে তেওঁলোকৰ সেই ভিডিঅ'সমূহ আমি প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম যাতে তেওঁলোকে মানসিক শক্তি পায়, যাতে তেওঁলোকে অকলশৰীয়া অনুভৱ নকৰে আৰু হেংদাঙৰ মজিয়াত একেলগে আহি যাতে এই যুঁজখনত তেওঁলোকে জড়িত হ'ব পাৰে এই প্ৰচেষ্টা আমি নিশ্চিতভাৱে হাতত ল'ম। তো তাৰ বাবে আপোনালোকে এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী সময়ত আমি যিবিলাক ভিডিঅ' দি থাকিম সেই ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকে কাষত থকা বেল আইকনটো নিশ্চিতভাৱে আপোনালোকে দবাই ৰাখিব যাতে আমি সময়ে সময়ে দি থকা ভিডিঅ'বিলাক লৈ আপোনালোকে উৎসাহেৰে নতুন উদ্যমেৰে হেংদাঙৰ এই মজিয়াত আহি আপোনালোকে কাম কৰিব পাৰে আৰু প্ৰকৃতাৰ্থত লাচিতৰ তেজক লৈ গৌৰৱ কৰি থকা অসমীয়া হিচাপে যাতে প্ৰকৃতাৰ্থত বাস্তৱত সেই বীৰত্ব আৰু সাহসক আমি সমাজত পৰিচয় দিব পাৰোঁ, আমি প্ৰতিপন্ন কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ সঁহাৰি বিচাৰি আমি এই হেংদাং আমাৰ গাঁও আমাৰ বজাৰ শীৰ্ষক অনুষ্ঠানটিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোৱে হাতে হাত ধৰি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ এই যি ভিডিঅ' আমাৰ যি ক'বলগীয়া ইমানতে সামৰিছোঁ। নমস্কাৰ।